হেল্ল' এভৰিৱান, আজি একদম চিম্পলকৈ চিকেন কাৰী আৰু জিৰা ৰাইচ বনাওঁ বোলক। কেতিয়াবা এনেকুৱা হয় ন, কিবা এটা টেষ্টি খাবলৈও মন যায় কিন্তু বনাবও এলাহ লাগে, তেতিয়া এনেকৈ আপোনালোকে বনাই চাব পাৰে। প্ৰথমতে চিকেনখিনি লৈ লৈছোঁ, তাতে পিঁয়াজ কাটি পিনে দি দিছোঁ। তাতে যিমানখিনি মছলা আছে, নিমখ, হালধি, চিকেন মছলা, মিট মছলা, জিৰা, ধনিয়া চব দি পিনে একেলগে অলপ মিঠাতেল দি সেইখিনি মেৰিনেট কৰি এনেই 5 to 10 মিনিটছ ৰাখি থ'ব। তাৰপিছত কেৰাহী এখন গেছত উঠাই তাতে মিঠাতেল দি তাতে আপোনালোকে তেজপাত দি দিব। তেজপাত দিয়াৰ পিছত যিমানখিনি চিকেন মেৰিনেট কৰি থৈছিলোঁ সেইখিনি তাতে দি পিনে অকণমান লৰাব। লৰোৱাৰ পিছত যিহেতু মই আলু দিলে ভাল পাওঁ চিকেনত, সেইটো কাৰণে আলু দি দিছোঁ এটা। তাৰপিছত লৰাই 5 to 10 মিনিটছ চিকেনখিনি লৰাব। লৰোৱাৰ পিছত যদি আপোনালোকে ইচ্ছা কৰে বিলাহী দিব, মই দিলে ভাল পাওঁ, সেইটো কাৰণে মই বিলাহী দি দিছোঁ। তাৰপিছত সেইখিনি লৰাই গৰম পানী দি দিব অলপ পিছতে। দিয়াৰ পিছত মই জালুক দিলে ভাল পাওঁ চিকেনত, সেইটো কাৰণে লাষ্টত কি কৰিছোঁ, জালুক অলপ খুন্দি পেলাই চিকেনত দি দিছোঁ। তাৰপিছত হৈ গ'ল আমাৰ চিকেন। 10 to 15 মিনিটছ আপোনালোকে গেছত অকণমান উতল আহিবলৈ হৈ গ'ল আমাৰ চিকেন ৰেডি। তাৰপিছত আনহাতে কুকাৰ এটা উঠাই দিছোঁ, তাতে আপোনালোকে প্ৰথমতে ঘিউ অকণমান দি দিব। ঘিউ অকণমান দিয়াৰ পিছত তাতে গোটা জিৰা দি দিব। তাৰপিছত পিঁয়াজ দি দিব। তাত যিহেতু মই পিঁয়াজ দিলে ভাল পাওঁ, আপোনালোকে নিদিলেও নাই, পিঁয়াজ একো নাই। তাৰপিছত তাতে অকণমান চেনি দি দিব আৰু টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে অকণমান নিমখ দি দিব। তাৰপিছত তাতে যিমানখিনি চাউল তিয়াই দিছোঁ তাতে দি পিনে গৰম পানী দি দিব। গৰম পানী দিয়াৰ পিছত তাতে অলপ ঘিউ দি দিব টেষ্ট অহাৰ কাৰণে। তাৰপিছত হৈ গ'ল। তাৰপিছত আমাৰ কুকাৰটো বন্ধ কৰি পিনে জাষ্ট এটা চিটি, অকল এটা চিটি আহিব দিব, হৈ গ'ল। তাৰপিছত এটা চিটি অহাৰ পিছত প্ৰেছাৰৰ গেছটো যোৱাৰ পিছত খুলি দিব, হৈ গ'ল আমাৰ জিৰা ৰাইচ ৰেডি আৰু ইফালে চিকেন কাৰী ৰেডি। ঠিক আছে, তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।